हेलो फ्रेंड्स मैं আজি किचन ब्लगर पर आपन स्वागतम जनाइছো আৰু আজি আমি আহিছিল আসলে জুহাটৰ পেহাৰ চাৰ্টলৈ আৰু এ ভাবিলো ওচৰতে ট্ৰেড ফেয়াৰ হৈছে অকমান সোমাই যাবলক আপোনালোকক এ চকচোন আমি প্ৰথমতে ভিতৰলৈ সোমাই আহি পেলাই দেখিছো আমাৰ হিয়াৰ আমতে জুবিন গাৰ্গৰ ধুনীয়া ধুনীয়া ফটোবিলাক সজাই থৈছে আৰু লগতে তেওঁ গানবিলাকো বাজি আছে সজাকে গানবোৰ বাজি বৰ দুখ লাগে গানবোৰ বাজি থকা শুনিলে বৰ দুখ লাগে কাৰণ মানুহজন যে নাই সেই কথাটো কিন্তু আমাৰ সকলোৰে মনে আসলে এতিয়ালৈকে মানি ল'বই পৰা নাই আৰু গানবোৰ শুনিলে এনেকুৱা লাগে যেন তেওঁ সদায় আমাৰ কাষতে আছে নহয়নে বাৰু এই চকচোন গান ধুনীয়াকৈ সজাই দিছে আৰু গানবোৰ শুনি বৰ দুখো লাগিল আসলতে আৰু এই চকচোন একেবাৰে জীৱন্ত যেন লাগে নহয়নে বাৰু সঁচাকৈ বৰ ডাঙৰ এটা দুখ অসমবাসীৰ মনত থাকি গ'ল আৰু ভগৱানৰ ওচৰত এইটোৱে খাটিছো যেন তেওঁ আকৌ জন্ম হয় তাৰপিছতে আমি সোমাই আহি পেলাই প্ৰথমতে চাওকচোন এখন কাৰ্পেট ষ্টল আৰু ইমান ধুনীয়া কাৰ্পেট বেন ধুনীয়াকৈ সজাই থোৱা আছে আৰু বলক এতিয়া গোটেই মেলাখন মই আপোনালোকক অকণ দেখুৱাম ইয়াতে এখন ধুনীয়া কাশ্মীৰ শ্বল থকা ষ্টল দেখিলোঁ তাতে সোমালোঁ মই আচলতে বহুত দিনৰ পৰা বগা শ্বল এখন বিচাৰিছিলোঁ পাই গ'লোঁ আৰু সেইখন ভাল লাগিলে মিলোঁ আৰু এয়া আমি মেলাৰ পৰা ওলাইছো আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে অনুগ্ৰহ কৰি এটা লাইক কৰি নতুন সকলে সাবস্ক্ৰাইব কৰিব আৰু এই মেলাখন 17 তাৰিখলৈকে আছে আহিব পাৰে আপোনালোক